তোমালোকে হয়তো টাইটেলটো দেখিছা ইয়াতে আমি আজি ডিসকাস কৰিম কিছুমান ইম্পৰ্টেন্ট ৰাজধানী দেশ আৰু ৰাজধানী কান্ট্ৰি আৰু ক্যাপিটেল ঠিক আছে আৰু পিডিএফ টো হয়তো মই প্ৰভাইড কৰিব নোৱাৰিম কাৰণ মই এইখিনি লিখি থাকোঁতে আকৌ পিডিএফ বনালে মই এক্সট্ৰা টাইম গৈছে যায় মই এইটো কাৰণে তোমালোকে নিজে লিখি যাবা পিডিএফ টো কাৰণে কমেন্ট নকৰিবা কাৰণ পিডিএফ টো প্ৰভাইড কৰিব নোৱাৰিম কাৰণ লিখি যাওঁতে মুছি যোৱাৰ পিছত আকৌ মানে পিডিএফ সেভ কৰিব দিগদাৰ হয় তোমালোকে জাস্ট বহিখন উলিয়াই লিখি যোৱা একেবাৰতে আমি ফাৰ্স্ট এছিয়া মহাদেশৰ পৰা আৰম্ভ কৰিছো এছিয়াৰ কি মানে দেশ আৰু ৰাজধানী দৰকাৰ হয় যাতে হেবিলাক এমসিকিউত আহিব মানে ক্যাপিটেল কান্ট্ৰি লিষ্টটো ঠিক আছে গতিকে আমি ফাৰ্স্ট আৰম্ভ কৰো যদি মই আফগানিস্তান ইন্ডিয়াৰ পৰা আৰম্ভ কৰিছো আমাৰ ইন্ডিয়াৰ কি নিউ দিল্লী সবে জানে ঠিক আছে নেক্সট মই কিতাপখনৰ পৰা মই উলিয়াই লৈছো সাইডত আফগানিস্তানৰ ৰাজধানী কি কাবুল হেতু জানিব লাগে কি আফগানিস্তান মোৰ স্পেলিং ভুল হ'ব পাৰে তোমালোকে কিতাপত উলিয়াই লোৱা তাৰ লগে লগে লিখি যোৱা অসমীয়াত লিখি যাবা যে সকল অসমীয়া মিডিয়াম ইংলিশ মিডিয়াম সকলে এনেকৈ লিখি যাবা তাৰ পিছতে আৰ্মেনিয়া আজাৰবাইজান কিতাপত কি আছে মই কৈ আছো মানে তাৰ পিছত আছে বাংলাদেশৰ দৰকাৰ হয় কাৰণ আমাৰ সুবুৰীয়া ৰাষ্ট্ৰ হয় বাংলাদেশৰ ৰাজধানী কি বাংলাদেশৰ ৰাজধানী হ'ল ঢাকা নেক্সট ভুটানৰ দৰকাৰ হয় ভুটান তোমালোকে এখন চাৰ্ট বনাবা আৰু এই চাৰ্টখন তোমালোকে পঢ়া টেবুলৰ আগত আঠা লগাই থৈ দিবা ধুনীয়াকৈ সদায় পঢ়াৰ আগত তোমালোকে চাব পাৰিবা দীঘলীয়া এখন লিষ্ট বনাবা মানে ভুটানৰ হ'ল থিম্ফু তেতিয়া পৰীক্ষাত যি এমসিকিউ নাও কৰিব পাৰিবা ব্ৰুনেই আছে কম্বোডিয়া ইমান দৰকাৰ নহয় চাইনাৰ দৰকাৰ হয় চীনৰ কি বেইজিং অলিম্পিক হৈছিলে হয়তো যি সকলে মানে অলিম্পিক গম পাবা ইন্দোনেছিয়া দৰকাৰ হয় ইন্দোনেছিয়াৰ হ'ল জাকাৰ্টা ঠিক আছে ইৰাণৰ মনত ৰাখিবা কি তেহৰান আৰু ইৰাক যে আছে ইৰাণ আৰু ইৰাক দুইটাই মনত ৰাখিবা ইৰাকৰ হ'ল বাগদাদ আমি এছিয়া মহাদেশ কাৰণে এখিনি বেছিকৈ চাইছো মানে ইৰাকৰ হ'ল বাগদাদ তাৰ পিছত ইজৰাইলৰ দৰকাৰ হয় কাৰণ ইজৰাইলৰ যুদ্ধ হৈ আছিল হেতু কাৰণে ইজৰাইলৰ হ'ল জেৰুজালেম ঠিক আছে এখিনি তোমালোকে মুখস্থ কৰিব লাগিব যিখিনি ইম্পৰ্টেন্ট মই এখিনি কৈ আছো জাপানৰ হ'ল টকিঅ ঠিক আছে জৰ্ডান কাজাকিস্তান ইমান দৰকাৰ নাই উত্তৰ কোৰিয়া দক্ষিণ কোৰিয়া কুৱেইট কিৰগিস্তান লাওছ লেবানন মালয়েছিয়াৰ দৰকাৰ হয় মালয়েছিয়া হ'ল কুৱালা লামপুৰ মালয়েছিয়াৰ ঠিক আছে মালদ্বীপছ মংগোলিয়া মালদ্বীপছটো দৰকাৰ হয় কাৰণ ভাৰত আৰু মালদ্বীপৰ মাজতে কিবা হৈছিল মানে বিবাদ তো মালদ্বীপ মনত ৰাখিবা মই ইয়াত লিখি গৈছো নেক্সট খিনি মালদ্বীপছ হ'ল মালে ঠিক আছে নেক্সট মালদ্বীপ মংগোলিয়া মিয়ানমাৰ দৰকাৰ হয় ইয়াংগন মিয়ানমাৰ মনত ৰাখিবা মিয়ানমাৰৰ কি হয় ইয়াংগন নেক্সট আছে নেপালৰ মোস্ট ইম্পৰ্টেন্ট সাৰ্কৰ হেৰি আছে কি কয় এটো হেডকোৱাৰ্টাৰ কাঠমাণ্ডুত আছে সো নেপালৰ ৰাজধানী কি কাঠমাণ্ডু ঠিক আছে নেক্সট ওমান পাকিস্তানৰ দৰকাৰ পাকিস্তানৰ হোৱাৰ পৰীক্ষা নাহে পাকিস্তানৰ মনত ৰাখিবা ইছলামাবাদ পাকিস্তানৰ কি ইছলামাবাদ ফিলিপাইনছ মেলিনা কটৰ দোহা ৰাছিয়াৰ মনত ৰাখিবা ৰাছিয়াৰ হ'ল মস্কো ৰাছিয়া দেশৰ ৰাজধানী হ'ল মস্কো এবিলাক তোমালোকে ধুনীয়াকৈ বহিখনত মানে যিখন চাৰ্ট বনাইছা তাত লিখি যোৱা লিখি এটো কাৰণে যোৱা পিডিএফ দিয়ে আৰু এটা লাভ হ'ব যেতিয়া লিখি গৈ আছে মোৰ কথাখিনি শুনি তোমালোকৰ নিজৰ মুখস্থ হৈ গৈ থাকিব মানে
সিৰিয়া, টাইৱান, তাজাকিস্তান, থাইলেণ্ডৰ মনত ৰাখিবা থাইলেণ্ডৰ হ'ল বেংকক। থাইলেণ্ড নিচেলি টুৰিষ্ট প্লেচৰ কাৰণে মানে ফেমাছ হৈ গৈছে ন, কাৰণ ভাৰতৰ পৰা থাইলেণ্ডলৈ এতিয়া ভিছা ফ্ৰী হয়, মানে এক্সট্ৰা খৰচ নহয় বেছি, আৰু গুৱাহাটীৰ পৰা ডাইৰেক্ট ফ্লাইট থাকে এতিয়া। 10,000 মানত চাগে মানে এটা ওৱান ৱে ট্ৰিপ হৈ যায়। তুৰ্কমেনিস্তান, উজবেকিস্তান, ভিয়েটনামৰ মনত ৰাখিবা হানৈ। ঠিক আছে, আৰু এইখিনিলৈকে ঠিক আছে। এইখিনি হ'ল আমি এছিয়া মহাদেশৰ দেশবিলাক চালোঁ। এছিয়া মহাদেশ এইখিনিলৈকে আমি কি শেষ কৰিলোঁ? এছিয়া। নেক্সট আমি বেলেগ মহাদেশ কেইখনৰো জানিব লাগিব, গতিকে আমি আৰু লিখিম এতিয়া। বাকী কেইখন মহাদেশৰোতো আমি জানিব লাগিব, ইম্পৰ্টেণ্ট। গতিকে আমি বাকী কেইখন মহাদেশ যদি চাওঁ, ইউৰোপ মহাদেশৰ যদি চাওঁ, কি কি আছে? আজানিয়া, এণ্ডোৰা, অষ্ট্ৰিয়া, বেলাৰুছ, বেলজিয়ামৰ মনত ৰাখিবা বেলজিয়াম। ৰাজধানী হ'ল ব্ৰুচেলছ, বেলজিয়ামৰ। কিতাপখনত চাই যোৱা। তাৰপিছত বুলগেৰিয়া, ক্ৰ'য়েছিয়া, ডেনমাৰ্ক, এষ্টনিয়া, ফিনলেণ্ড, ফ্ৰান্সৰ মনত ৰাখিবা ফ্ৰান্সৰ ৰাজধানী হ'ল পেৰিছ। মই মষ্ট ইম্পৰ্টেণ্টবিলাক সেইটো কাৰণে লিখাই দিছোঁ। ফিনলেণ্ড, তাৰপিছত ফ্ৰান্স। জাৰ্মানীৰ মনত ৰাখিবা, জাৰ্মানীৰ হ'ল বাৰ্লিন। ঠিক আছে। গ্ৰীচৰ হ'ল এথেন্স, গ্ৰীচ মনত ৰাখিবা, গ্ৰীচৰ হ'ল এথেন্স। মোৰ স্পেলিং ভুল হ'ব পাৰে এথেন্সৰ। তাৰপিছতে হাংগেৰী, আইচলেণ্ড, আয়াৰলেণ্ডৰ মনত ৰাখিবা ডাবলিন, আয়াৰলেণ্ডৰ হ'ল ডাবলিন। তাৰপিছতে ইটালী মনত ৰাখিবা ৰোম, ইটালীৰ ৰাজধানী ROME, ৰোম। লাটভিয়া, কিবা কিবি দেশ আছে, মোৰ ইমান মনতো নাহে, মই ইম্পৰ্টেণ্টবিলাক কৈছোঁ। তাৰপিছতে 29 নম্বৰত আছে নেদাৰলেণ্ডছ। নেদাৰলেণ্ডটো মনত ৰাখিবা, 29 নেদাৰলেণ্ডছ। ইয়াৰ ৰাজধানী হ'ল এমষ্টাৰডাম। তাৰপিছতে নৰৱে মনত ৰাখিবা অছলো, নৰৱেৰ ৰাজধানী হ'ল অছলো। পৰ্তুগাল, পোলেণ্ড, ৰোমেনিয়া, চাৰ্বিয়া, এইবিলাক 37লৈকে চালোঁ। তাৰপিছত স্পেইনৰ মনত ৰাখিবা মাদ্ৰিদ, স্পেইনৰ হ'ল মাদ্ৰিদ। তাৰপিছতে ছুইডেন, ষ্টকহোম, ছুইজাৰলেণ্ড, বাৰ্ণ। ছুইডেনৰ মনত ৰাখিবা, ছুইডেনৰ হ'ল ষ্টকহোম। তাৰপিছতে ছুইজাৰলেণ্ডৰ হ'ল বাৰ্ণ। ইউক্ৰেইন, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পৰা ইউক্ৰেইনটো আহিব পাৰে, ইউক্ৰেইন। ৰাজধানী কি? কিভ। স্পেলিং মোৰ ভুল হ'ব পাৰে, কিভ। আকৌ কৈছোঁ, এইটো চাবা এবাৰ। ইউক্ৰেইনটো আছে 42 নম্বৰত। তাৰপিছতে ভেটিকান চিটি, সংযুক্ত ৰাষ্ট্ৰ মানে ইংলেণ্ডৰ কথা কৈছে, UK, ইউনাইটেড কিংডম, মানে ইংলেণ্ডটোকে ইউনাইটেড কিংডম কয়, UK, ইউনাইটেড কিংডম। তাৰ ৰাজধানী হ'ল কি? লণ্ডন। আৰু এটা ইম্পৰ্টেণ্ট, ভেটিকান চিটি যে হয়, সেইটো ৰাজধানীও ভেটিকান চিটিয়ে হয়, কাৰণ আৰু সেইটো এইটো কাৰণে মনত ৰাখিব লাগিব যে এইখন আটাইতকৈ সৰু দেশ হয়, সেইটো কাৰণে এইটো মনত ৰাখিব লাগিব কি? ভেটিকান চিটি, তাৰ ৰাজধানীও ভেটিকান চিটিয়ে হয়। ঠিক আছে, আমি এতিয়া ইউৰোপ মহাদেশখিনি শেষ কৰিলোঁ। নেক্সট আমি মহাদেশখন চাম। নেক্সট মহাদেশখন কি আছে? আফ্ৰিকা। গতিকে আমি আফ্ৰিকা মহাদেশৰ বিষয়ে এতিয়া ৰাজধানীবিলাক চাওঁ। তোমালোকে ধুনীয়াকৈ লিষ্টখনত লিখি গৈ থাকা, আৰু যিমান দীঘল হ'লেও মই আটাইতকৈ ইম্পৰ্টেণ্টখিনিয়ে কৈছোঁ। আৰু এনেকুৱা নহয় কি 5টা ইম্পৰ্টেণ্ট ক'লোঁ তাৰপৰাই আহিব, তোমালোকে এটলিষ্ট 20-30টাটো মনত ৰাখিব লাগিব। দেশ আছে 190 কিমানখন আছে, তাৰ ভিতৰত 30-40খনটো মনত ৰাখিবই লাগিব ধৰা। আৰু MCQটো তেতিয়া জানিলে ফুল মাৰ্কছ পাবা। এতিয়া আমি আফ্ৰিকা মহাদেশৰ যদি চাওঁ,
1 2 3 4 মই ইম্পৰ্টেণ্টখিনি কম মাজত পালে ইজিপ্তৰ চোৱা ইজিপ্ত মনত ৰাখিবা ইজিপ্তৰ ৰাজধানী কি কাইৰো স্পেলিং ভুল হ'ব পাৰে মই আকৌ কৈছোঁ কাইৰো তাৰপিছতে গেবন গিনি কেনিয়া মনত ৰাখিবা কেনিয়া আছে আফ্ৰিকা মহাদেশৰ লিষ্টত আছে 25 নম্বৰত 25 নম্বৰত নাইৰোবি কেপিটেল হ'ল ৰাজধানী হ'ল নাইৰোবি নেক্সট আছে তুমি মনত ৰাখিবা আফ্ৰিকাত ইমান ইম্পৰ্টেণ্ট নাই দক্ষিণ আফ্ৰিকাটো মনত ৰাখিব পাৰা কি না ব্লুএম ফন্টেইন স্পেলিংটোৱে ভুল হ'ব পাৰে সাউথ আফ্ৰিকাটো মনত ৰাখিবা হা তোমালোকে ৰাজধানীটো নিজে লিখি ল'বা এইটো সাউথ আফ্ৰিকা 44 নম্বৰত আছে তাৰপিছতে জিম্বাবৱে মনত ৰাখিব পাৰা জিম্বাবৱে কাৰণ ইয়াত ক্ৰিকেট টিম আছে ৰাজধানী হ'ল কি জিম্বাবৱেৰ হাৰাৰে জিম্বাবৱেৰ ৰাজধানী এতিয়া আমি উত্তৰ আমেৰিকা মহাদেশৰ অন্তৰ্গত দেশবিলাক যদি চাওঁ ইম্পৰ্টেণ্ট কানাডা ইম্পৰ্টেণ্ট হয় কানাডাৰ ৰাজধানী হ'ল অটোৱা ঠিক আছে কানাডা আছে 5 নম্বৰত তাৰপিছতে চাওঁ যদি আমি আৰু 16 নম্বৰত চাওঁ মেক্সিকো আছে মেক্সিকোৰ ৰাজধানী হ'ল মেক্সিকো চিটি ঠিক আছে নেক্সট আমি জামাইকা কিবা কিবি আৰু নাই আমেৰিকাৰ জানিব লাগে আমেৰিকাৰ ৰাজধানী কি ৱাশ্বিংটন ডিচি এইটো ইম্পৰ্টেণ্ট হয় মানে ৱাশ্বিংটন ডিচি এইখিনি আমি চালোঁ উত্তৰ আমেৰিকা এতিয়া আমি দক্ষিণ আমেৰিকাৰ চাওঁ দক্ষিণ আমেৰিকা মহাদেশৰ কি আছে ইম্পৰ্টেণ্ট ইয়াৰ পিছত আৰু 2-3খনমান মহাদেশে আছে তাৰপিছত শেষ হৈ যাব লিষ্টটো বেছি দীঘল লিষ্ট হোৱা নাই তোমালোকে মুখস্থ কৰিবলৈ সহজ হ'ব যদি পৰীক্ষাত আগত মানে পঢ়া টেবুলৰ আগত যদি লগাই থৈ দিয়া দক্ষিণ আমেৰিকা আৰ্জেণ্টিনা বলিভিয়া ব্ৰাজিলটো মনত ৰাখিবা ব্ৰাজিল হ'ল ব্ৰাজিলিয়া ঠিক আছে 3 নম্বৰত আছে তাৰপিছতে কলম্বিয়া ইকুৱেডৰ পেৰু মনত ৰাখিব পাৰা পেৰু আছে 9 নম্বৰত ৰাজধানী হ'ল লিমা আৰু আৰ্জেণ্টিনাটো মনত ৰাখিব পাৰা 1 নম্বৰতে আছে আৰ্জেণ্টিনাৰ ৰাজধানী হ'ল বুয়েনছ এয়াৰ্ছ মানে স্পেলিংটো ভুল হ'ব পাৰে ইংলিছত লিখিলে সেইটো কাৰণে তোমালোকে মনত লিখি থৈ দিবা জাষ্ট এইকেইটা হ'ল দক্ষিণ আমেৰিকাৰ এতিয়া আমি ওচেনিয়া মহাদেশৰ চাওঁ কি ইম্পৰ্টেণ্ট হয় ওচেনিয়া মহাদেশত যদি চাওঁ অষ্ট্ৰেলিয়া ফাৰ্ষ্টত আছে অষ্ট্ৰেলিয়া ইম্পৰ্টেণ্ট ৰাজধানী কেনবেৰা ফিজি কিৰিবাটি বাকী ওচেনিয়াৰ নিউজিলেণ্ড ইম্পৰ্টেণ্ট হয় ৰাজধানী হ'ল ৱেলিংটন তাৰপিছতে এইকেইটাই ঠিক আছে গতিকে এইখিনিতে আমাৰ খতম হৈ গ'ল যিমান ইম্পৰ্টেণ্ট পালোঁ মই তোমালোকক দিলোঁ তোমালোকে এই লিষ্টখন ধুনীয়াকৈ পঢ়া টেবুলৰ আগত মাৰি থোৱা আৰু যেতিয়া সময় পোৱা মুখস্থ কৰিবা পৰীক্ষাত চাবা ইয়াৰ পৰাই তোমালোকৰ আহিব